স্ক্ৰেচ দি আছে আৰু এইফালে চলি আছে অট'মেটিক নিজে নিজে একো চুবলগীয়া হোৱা নাই নিজে নিজে আপোনাৰ ষ্টাৰ্ট হৈ গ'ল আৰু ব্লেক এণ্ড হোৱাইট যুগৰ পৰা এতিয়ালৈকে কালাৰলৈকে যিমানবিলাক চিনেমা আছে গোটেইবিলাক ইয়াত ধুনীয়াকৈ পোষ্টাৰিং কৰা আছে ধুনীয়াকৈ বেনাৰিং কৰা আছে আৰু এইফালে জুবিন দাৰ 7 নম্বৰৰ সন্ধানত আৰু আপোনালোকে থাম্বনেইল চাই আজি গম পাইছে কি খবৰ হ'বলৈ গৈছে আজি ভিডিঅ'টো আৰু এতিয়া মই আছো কলাক্ষেত্ৰত আৰু কলাক্ষেত্ৰৰ কাষতে এইফালে সোমাই যাব লাগিব সেই বিশেষ হলটোলৈ চোৱাহক ভিতৰলৈ যাওঁ আৰু এয়া হ'ল মেইন গেট আৰু আমি ভিতৰলৈ সোমাই আহিছোঁ এইটো হ'ল পাঞ্জাৱীত থকা যিটো গভৰ্ণমেণ্টৰ চিনেমা হল এই চিনেমা হলটো আমি ভিতৰলৈ আহিছোঁ চাৰিফালে পাৰ্কিঙৰ যথেষ্ট সুবিধা আছে আৰু এয়া হ'ল ইয়াত থকা চিনেমা হলটো আৰু চিনেমা হলটোৰ আমি ভিতৰৰ অংশত যাম আৰু ভিতৰত কি আছে দেখাম আৰু এইফালে এইটো হ'ল ইয়াত থকা বক্স অফিচ আৰু ইয়াতে টিকটবিলাক আপোনালোকে অনলাইন আৰু অফলাইন দুটাই কৰিব পাৰিব আৰু টোটেল 3টা ৰেজত আছে চিলভাৰ স্ক্ৰীণ 120 টকা তাৰপিছতে আছে গ'ল্ডত 150 টকা আৰু তাৰপিছতে ডায়মণ্ডত 200 টকাকৈ আৰু এতিয়া ভিতৰলৈ যাম আৰু ভিতৰত কি কি সুবিধা আছে আপোনালোকক দেখাম চ' আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰখিনি এনেকুৱা আৰু এইফালে লিফ্ট আছে আৰু লিফ্টেৰে আপোনালোকে ওপৰলৈ যাব পাৰিব প্লাছ চিৰি আছে চিৰি দি ওপৰ যাব পাৰিব ছেকেণ্ড ফ্ল'ৰত আছে ইয়াৰ স্ক্ৰীণ আৰু এইফালে ইয়াত এটা অডিটৰিয়াম আছে আৰু এই অডিটৰিয়ামৰ ভিতৰত ইয়াত চাওক যিবিলাক পুৰণা চিনেমা আছে এই চিনেমাৰ লগত পোষ্টাৰ লগোৱা আছে যিবিলাক চিনেমাৰ বিষয়ে আমি হয়তো ব্লেক এণ্ড হোৱাইট যুগৰ পৰা এতিয়ালৈকে কালাৰলৈকে যিমানবিলাক চিনেমা আছে গোটেইবিলাক ইয়াত ধুনীয়াকৈ পোষ্টাৰিং কৰা আছে ধুনীয়াকৈ বেনাৰিং কৰা আছে এয়া চাওক হালধীয়া চৰাই বাওধান খায় আৰু ইয়াত মই যিবিলাক দেখালোঁ কোনে কোনে এইবিলাক চিনেমা চাইছে এবাৰ কমেণ্ট কৰি জনাব এয়া হ'ল বান্ধোন আৰু ইয়াত ধুনীয়াকৈ এটা ফ্ৰেমিং দেখুওৱা আছে এইফালে এয়া হ'ল শৃংখল আৰু এজন মোৰ একদম পূৰা বহুত ভাল লগা এজন অভিনেতা আছিলে তেখেত ঢুকাইছে অলৰেডি কিন্তু খুব ভাল লাগে তেখেত অভিনয় খুব নেচাৰেল অভিনয় কৰে আৰু এইফালে জুবিন দাৰ 7 নম্বৰৰ সন্ধানত এখন চিনেমা কোনে কোনে চাইছে কমেণ্ট কৰি জনাব আৰু এয়া হ'ল ইয়াত থকা কাৰ্যালয় আৰু আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু এইফালে এণ্ট্ৰেঞ্চ আছে আৰু এণ্ট্ৰেঞ্চৰ পৰা এইফালে যাব লাগিব আৰু এখন হ'ল মেইন এণ্ট্ৰেঞ্চ আৰু এইফালে ভিতৰলৈ গ'লে আপোনালোকে স্ক্ৰীণখন আছে আৰু এইফালে বহিবৰ কাৰণে ধুনীয়াকৈ আহল বহলকৈ জেগা আছে এইফালে এটা ধুনীয়াকৈ বেলকনি আছে আৰু বেলকনিটোত আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ বাহিৰৰ ভিউটো এইফালে ল'ব পাৰিব এয়া চাওক আৰু এটা ভাল কথা হ'ল যে ইয়াত ধুনীয়াকৈ পাৰ্কিঙৰ একদম পূৰা খুব ধুনীয়া ব্যৱস্থা আছে চাওক একদম ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা আছে তো গাড়ী মটৰ এইবিলাক মানে যিয়ে আনক আপুনি পাৰ্কিঙৰ কাৰণে কোনো অসুবিধা নহয় আৰু এতিয়া হলটোৰ ভিতৰত আছোঁ আৰু হলৰ ভিতৰৰ যিখিনি অংশ এইখিনি হ'ল লঞ্চ এৰিয়া আৰু বহিবৰ কাৰণে চিনেমা আৰম্ভ ভাল বহিবৰ কাৰণে ধুনীয়াকৈ আহল বহল জেগা আছে যিটো AC ৰুম হয় এইফালে এখন ডাঙৰ স্ক্ৰীণ আছে আৰু এইফালে হ'ল এইটো এণ্ট্ৰেঞ্চ ইয়াতে আপুনি ভিতৰলৈ গৈ শ্ব'টো আপুনি চাব পাৰিব আৰু এইফালে মই দেখাই আছোঁ ইয়াত থকা ফুড কোৰ্টটো আৰু ইয়াত প্ৰাইচবিলাক একেবাৰে কম খোৱাৰ প্ৰাইচবিলাক খুব কম মই দেখাই দিছোঁ আপোনালোকক এবাৰ আচ্ছা ছেম বস্তু আপুনি ধৰি লওক বাহিৰত অ'কে মানে থিয়েটাৰ হলৰ ভিতৰতো এনেই প্ৰাইচবিলাক বহুত বেছি দাম হয় আমাৰ কোনো তেনেকুৱা হেৰি নাই মাৰ্কেটত আপুনি দোকানত কিনিলে যিটো ৰেট পাব আমাৰ ইয়াতো সেই একে দাম অ'কে আৰু এইফালে ইয়াত ধুনীয়াকৈ অসমীয়া যিখিনি চিনেমাৰ ধুনীয়া ধুনীয়া পোষ্টাৰবিলাক যিবিলাক পুৰণা চিনেমা আছে এইবিলাক চাওক এয়া অগ্নিকাৰ এয়া অপৰূপা আদি কৰি গোটেইবিলাক চিনেমাৰ ধুনীয়াকৈ ইয়াত এটা ফ্ৰেম কৰি ৰখা আছে আৰু কিমান ধুনীয়াকৈ গোটেইখিনি ৰখা আছে আপুনি আৰু এতিয়া আমি যাম প্ৰজেক্টৰ ৰুমত আৰু য'ৰ পৰা চিনেমাখন চলোৱা হয় আৰু তাতে কেনেকৈনো এইখিনি অপাৰেট কৰা হয় তো চাওঁ আহক আৰু এতিয়া আমি আইডিয়া চিনেমাৰ যিটো চাৰ্ভাৰ ৰুম অৰ্থাৎ য'ৰ পৰা চিনেমাবিলাক চলোৱা হয় য'ৰ পৰা প্ৰজেক্টৰটো চলোৱা হয় আৰু চাউণ্ডৰ কাম গোটেইখিনি হয় তো ইয়াৰ ৰুমত আছোঁ আৰু মই দেখাওঁ হ'ব ইয়াত কি আছে আৰু কেনেকৈ ইয়াত কামবিলাক কৰা হয় আৰু মোৰ লগত দাদাজন আছে প্ৰথমে চিনাকি হ'ল দাদাজনৰ লগত দাদা আপোনাক প্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনাৰ ভাষাটো জনাব মোৰ নাম চাইদুল ইছলাম অ'কে আপুনি ইয়াতে কি হিচাপে আছে মই এতিয়া বৰ্তমান প্ৰজেক্টৰ অপাৰেটৰ হিচাপে আছোঁ এইখিনি চলাই আছোঁ দেখাব এই মানে চিনেমা হলত কেনেকৈ কামবিলাক ইয়াৰ ভিতৰত কেনেকৈ চিনেমাবিলাক চলোৱা হয় গোটেইখিনি দেখাব তো
এইটো কিউবৰ ছাৰ্ভাৰ হয় Okay. চিনেমাখিনি আহি ইয়াতে লোড হয় হয় তাৰপিছত আমি এইটো মনিটৰত চিনেমাৰ যিটো লেন্থ সেইটো চাই থাকোঁ তেনেকৈ ষ্টাৰ্টিং কৰিম কি কৰিম এইটো আমি অবজাৰ্ভেশ্যন কৰি থাকোঁ ইয়াতে আমি চলাওঁ এইটো এতিয়া মানে এখন যিখন চলি আছে হয়। পিকাচখন এতিয়া চলি আছিলে চলি আছে, পিকাচখন চলি আছে। এইখিনিতে আমাৰ মানে পজ কৰি থোৱা আছে নেকি নাই এতিয়া ৰানিং হৈ আছে ব্লেক কম্পো চলি আছে মানে হাফ টাইম চলি আছে ইণ্টাৰভেল চলি আছে এইটো কিমান টাইমলৈকে থাকে এইটো 8 মিনিট দিয়া আছে 8 মিনিট দিয়া 8 মিনিট দিয়া আছে 8 মিনিট চিনেমাখনৰ লেন্থ হ'ল 2 ঘণ্টা 25 মিনিট আছে এতিয়ালৈকে 1 ঘণ্টা 12 মিনিট 40 ছেকেণ্ড হ'ল আৰু 1 ঘণ্টা আৰু বাকীখিনি আছে এতিয়া এই যিখিনি ইণ্টাৰভেল চলি আছে আৰু 53 ছেকেণ্ড আছে পিছত আকৌ আৰু 3 মিনিট আহিব এইটো হ'ল 3D প্ৰজেক্টৰ এটা অত্যাধুনিক মানে প্ৰজেক্টৰ এতিয়া বৰ্তমান খুব মাৰ্কেটত এতিয়া এইটো চলি আছে মানে এটা পাৱাৰফুল প্ৰজেক্টৰ 3D আপোনালোকে সুধিলে বা গুগলত চাৰ্চ কৰিলে আপোনালোকে গমেই পাই যাব এইটো আছে আপোনাৰ সাউণ্ড সিস্টেম 7.1 ডলবি আচ্ছা এইটো ইয়াৰ পৰা চাউণ্ডখিনি হয় অপাৰেট হয় সিস্টেমটো ইয়াৰ পৰা অপাৰেট হয় অ'কে আচ্ছা এইবিলাক কি মাষ্টাৰ বৰ্ড চব দিয়া আছে চব ইয়াতে চব ফিক্স আছে মানে বেছ যিমান যি আছে চব ইয়াতে কণ্ট্ৰলিং হয় ইয়াৰ পৰা আমি কণ্ট্ৰল কৰিব পাৰোঁ চাউণ্ড কেনেকৈ চলাব লাগিব এখন চিনেমা কিমান ভিতৰত কিমান চাউণ্ড লাগিব আমি ইয়াৰ পৰা আমি কণ্ট্ৰল কৰিব পাৰোঁ অ'কে এইটো অনলাইন ইউপিএছ যদি চিনেমাখন চলি থাকোঁতে আমাৰ ইলেক্ট্ৰিচিটি কাট হৈ যায় আপ টু হাফ এন আৱাৰ এইটো আমাৰ বেকআপ দিয়ে চিনেমাখন আমাৰ বন্ধ নহয় হাফ এন আৱাৰ এইটো চলি থাকিব আচ্ছা কিবা কাৰণে ধৰি লওক কাৰেণ্ট গ'ল তেতিয়া আপোনাৰ ইয়াৰ পৰাই ডাইৰেক্ট লাইনটো চলি থাকিব ডাইৰেক্ট মানে স্ক্ৰীণলৈ গৈ থাকিব এইটো চিনেমা ৰখি না চিনেমা চলি থাকিব আচ্ছা আধা ঘণ্টালৈকে চলে ঘণ্টালৈকে চিনেমা বন্ধ নহয় অ'কে আৰু চে এক্সাম্পল ধৰি লওক চিনেমাখন ধৰি লওক আধা ঘণ্টাৰ পিছত অফ হৈ গ'ল তেতিয়া আপোনালোকে ইয়াত পজ কৰিব পাৰে নেকি পজ কৰি থ'ব পাৰি কিন্তু আধা ঘণ্টা সময় আমাৰ নালাগে আমাৰ জেনেৰেটৰ আছে আমি জেনেৰেটৰ চলাই দিওঁ 10 মিনিট 5 মিনিটত আমি জেনেৰেটৰ চলাই দিওঁ 5 মিনিট 5 মিনিটটো নালাগে জাষ্ট 1 মিনিট বা 2 মিনিট সময় 2 মিনিট সময় লাগে অ'কে এইটো ইয়াত যে আৰু এটা আছে এইটো কি এইটো হয় হ'ল অডিঅ' আমি যদি ইয়াতে আমি অডিঅ' চলাব বিচাৰোঁ হয় অডিঅ' চিষ্টেমটো আমি ইয়াতে ৰাখিছোঁ ইয়াৰ পৰা আমি অডিঅ'টো চলাব পাৰোঁ অ'কে এই প্ৰজেক্টত কেনেকৈ কামটো হয় মানে কেনেকৈ চলায় মানে আমি এতিয়াতো চিনেমাখনটো বন্ধ আছে আমি চিনেমা প্লে' কৰা টাইমত আমি এবাৰ দেখাম কেনেকৈ প্লে' কৰিব তেখেতে ইয়াৰ পৰা ইয়াতে চিনেমাখন যেতিয়া হেৰি হয় এই পাৱাৰ বটনটো প্ৰথম অন কৰিব লাগে এইটো লাইট হয় লাইটটো অন কৰিব লাগে তাৰপিছত ব্ৰাউজাৰ বুলি আছে এইটো টাচ কৰিব লাগে এইখিনি হওঁতে প্ৰায় 2 মিনিট সময় লাগে অ'কে আৰু যদি আমি এই মেচিনটো অফ কৰোঁ তেতিয়া অফ হওঁতে আমাৰ যিটো লাইট যিটো বাল্বটো অফ হওঁতে লাগে 10 মিনিট সময় 10 মিনিট সময় মানে গোটেই মেচিনটো ফুল গৈ বন্ধ হওঁতে আমাৰ 10 মিনিট সময় লাগে আচ্ছা আমি ইয়াতে DCP ফৰ্মেট এতিয়া চলাইছোঁ DCP আৰু আমাৰ যদি কেতিয়াবা আমাৰ দৰকাৰ হৈ যায় আমি জেনেৰেল ফৰ্মেটখিনি আমি চলাওঁ আৰু কথা সুধোঁ মানে ইয়াত 2D চিনেমা চলি আছে এতিয়া হয় নহয় 3D চিনেমা চলিব না আমাৰ ইয়াতে 3D চিনেমা আমি চলাব আমি চলাম ইয়াতে আৰু এটা ডিভাইচ এড কৰিব লাগে সেই ডিভাইচটো যদি আমি এড কৰিব আমি 3D চিনেমা চলাব পাৰিম আচ্ছা মুভি চলাব পাৰিম আমি ভাবি আছোঁ এই বছৰৰ শেষৰ ফালে আমি 3D পাৰ্টছ আমি ইয়াতে এড কৰিম বুলি আমি ভাবিছোঁ আচ্ছা ইয়াতে স্ক্ৰীণ এখনেই আছে স্ক্ৰীণ এখনে আছে আমাৰ চিলভাৰ স্ক্ৰীণ আপোনালোকে যিখন ৰূপালী পৰ্দা বুলি কয় অৰিজিনেল ৰূপালী পৰ্দা সেইখন আমাৰ তাতে লাগিছে খুব কষ্টলি হয় আৰু আপোনালোকে যদি ইয়াৰে পিকচাৰ কোৱালিটিটো ভিতৰৰ পৰা চাই হলৰ ভিতৰৰ পৰা আপোনালোকে নিশ্চয় গম পাব ইয়াৰ পিকচাৰ কোৱালিটিটো কিমান সুন্দৰ অ'কে ইয়াৰ আৰু এটা কথা সুধোঁ ইয়াতে ছিট কেপাচিটি কিমান আছে ছিট কেপাচিটি আমাৰ 240টা আছে আমাৰ এতিয়ালৈকে বিদুৰ ভাই আৰু পিকাছ বিদুৰ ভাই আটাইকেইটা শ্ব' আমাৰ হাউচফুল হৈ আছে আৰু পিকাছৰো আজি আমাৰ হাউচফুল হৈ আছে টাইমতে কৈছে টাইমতে অট'মেটিক আহিছে তাৰমানে স্ক্ৰীণ অট'মেটিক আহিব ইয়াৰ পৰা আপোনালোকক এবাৰ দেখাই দিছোঁ এনেকৈ চিনেমা প্লে হোৱা নাই কিন্তু এডভাৰটাইজিং আছে এডভাৰটাইজিংটো এবাৰ দেখাই দিছে চাওক চিনেমা ষ্টাৰ্ট হৈ গ'ল এতিয়া এডভাৰটাইজ দি আছে আৰু এডভাৰটাইজ চলি আছে অট'মেটিক নিজে একো চুবলগীয়া হোৱা নাই নিজে আপোনাৰ ষ্টাৰ্ট হৈ গ'ল আৰু একচুৱেলি স্ক্ৰীণখন দেখা নাপায় কাৰণে আমি ইয়াৰ লাইটটো অফ কৰি দিয়া হৈছে আৰু ইয়াৰ পৰা এইবিলাক গোটেইখিনি ইয়াৰ পৰা অপাৰেট হৈছে ফালেও এটা ধুনীয়াকৈ বহিবৰ কাৰণে জেগা আছে আৰু ইয়াত বেগ হেলমেট এইবিলাক ৰাখিবৰ কাৰণে ধুনীয়াকৈ ষ্ট'ৰেজ আছে আৰু চিনেমা চাই আপোনালোকৰ এইফালে এক্সিট পইণ্ট আৰু এইফালৰ পৰা এইফালে বাহিৰলৈ যাব লাগিব আৰু এই আছিল গুৱাহাটী পাঞ্জাৱীত থকা যিটো আইডিয়া চিনেমা হল আৰু এই আছিল আজিৰ ভিডিঅ'টো আৰু আপোনালোকক তেনেহ'লে জনাব আৰু যিসকলে আইডিয়া চিনেমা হলত চিনেমা চাবলৈ অহা নাই তেখেতলোকে আহিব আৰু ইয়াতে চিলভাৰ স্ক্ৰীণ অৰ্থাৎ ৰূপালী পৰ্দা যিখন অৰিজিনেল ৰূপালী পৰ্দা সেই ৰূপালী পৰ্দা দেখুওৱা হয় আৰু সঁচাকৈ পিকচাৰ কোৱালিটি চাউণ্ড কোৱালিটি বহুত ধুনীয়া আৰু চাউণ্ড আৰু 7.1ৰ চাউণ্ড ছিষ্টেম আছে আৰু চিটিং কেপাচিটি খুব ধুনীয়া গোটেইখিনি লাক্সাৰিজ অৰ্থাৎ প্ৰাইভেট যিবিলাক চিনেমা হল তাত যেনেকুৱা ধৰণৰ সুবিধা আছে তাতকৈ তেনেকুৱা ধৰণৰ বা তাতকৈ বহুত ভাল ধৰণৰ সুবিধা ইয়াত ৰখা হৈছে আৰু টিকটৰ প্ৰাইজো খুবেই কম মই সেইখিনি অলৰেডি উল্লেখ কৰিলোঁ আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো প্ৰাইচবিলাক খুব কম কাৰণ মাৰ্কেটত আমি যিবিলাক ঠাণ্ডা বা পুলি যিবিলাক পাওঁ ছেইম প্ৰাইজতে ৰখা হৈছে যে চিনেমা হল বুলি এক্সট্ৰা প্ৰাইচ ইয়াতে দিয়া নাই তো আপোনালোকে আহক আৰু চাওক গভৰ্ণমেণ্টৰ চিনেমা হলত কাৰণ এইটো আমাৰ পইচাৰে বনোৱা হৈছে আৰু আমাৰে চিনেমা হল গতিকে আহক উপভোগ কৰক আৰু
সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো একেলগে চাই থকাৰ বাবে নতুন ভিডিঅ' লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই ধন্যবাদ আৰু আমি এতিয়া ইয়াত এটা অডিটিয়াম আছে আৰু অডিটিয়ামটোত কি সুবিধা আছে অডিটিয়ামটোত বহুতবিলাক বস্তু আছে অডিটিয়ামটো চাব পাৰিব আহক এতিয়া অডিটিয়ামটোৰ ভিতৰত যাওঁ তাত কি আছে বস্তু দেখাম